সকলোকে ডিপ এডুকেশ্যন ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি ক্লাছ 9ৰ লাইন্স এণ্ড এংগুল চেপ্টাৰটো পঢ়ি আছিলোঁ। লাইন্স এণ্ড এংগুল চেপ্টাৰটো আমি পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 7লৈকে কমপ্লিট কৰিলোঁ। আপোনালোকে যদি পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি পাৰ্ট 7লৈকে চোৱা নাই, গোটেইখিনি পাৰ্ট চাব, তাৰপিছত পাৰ্ট 8টো চাব। আমি পাৰ্ট 8ত এক্সাৰচাইজ 6.2ৰ যিকেইটা কুৱেশ্যন বাকী আছিলে, পাৰ্ট 7ত আমি এক্সাৰচাইজ 6.2ৰ 4টা কুৱেশ্যন কৰিছিলোঁ আৰু 2টা কুৱেশ্যন বাকী আছিল। আজি আমি এই পাৰ্ট 8ত এক্সাৰচাইজ 6.2ৰ কুৱেশ্যন 2টা কৰিম। আমাৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল ইন ফিগ 6.32 আমাক এটা ফিগ দিছে, এইটো 6.32 ইফ এ বি পেৰেলেল চি ডি, অৰ্থাৎ এ বি আৰু চি ডি আমাক পেৰেলেল বুলি দিছে। এংগুল এ পি কিউ, এংগুল এ পি কিউ, এইটো আমাৰ পি, এইটো কিউ, এইটো আৰ। এংগুল এ পি কিউ আমাক 50 ডিগ্ৰী দিছে। এণ্ড এংগুল পি আৰ ডি, এংগুল পি আৰ ডি 127 দিছে। আমাক এক্স আৰু ৱাই ভেলু উলিয়াব দিছে। এতিয়া আমি সলিউশ্যন কৰিম। সলিউশ্যন গিভেন আমাক দিয়া আছে, কি কি দিয়া আছে? এংগুল এ পি কিউ, এংগুল এ পি কিউ যোগে দিয়া আছে 50 ডিগ্ৰী। ঠিক তেনেকৈ আমাক দিয়া আছে এংগুল পি আৰ ডি ইকুৱেল কিমান দিয়া আছে? 127 ডিগ্ৰী। এইকেইটা আমাক দিয়া আছে। আমাক উলিয়াব দিছে এক্সৰ ভেলু আৰু ৱাইৰ ভেলু। নাও এতিয়া আমাৰ কি হৈছে, আমি যদি চাওঁ এংগুল এ পি কিউ, আমি যদি এই পি কিউ ৰেখাডাল এনেকৈ বহাই দিওঁ, কি হ'ব? এ বি আৰু চি ডি যিডাল আমাৰ লাইন আছে, এই লাইনডাল যিডাল পি কিউ কি হ'ব? আমাৰ ট্ৰেন্সফাৰ্চেলৰ নিচিনা কাম কৰিব। গতিকে কি হ'ব? এংগুল এ পি কিউ, এংগুল এ পি কিউ ইকুৱেল কি হ'ব? এক্স হ'ব। কাৰণ কিয়? এংগুল এ পি কিউ আৰু এক্সটো কি আছে? অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল। সেইটো কি? অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল। যিহেতু এংগুল এ পি কিউ ইকুৱেল 50 ডিগ্ৰী, দেয়াৰফৰ এক্স ইকুৱেল আমি কিমান পাই যাম? 50 ডিগ্ৰী। অৰ্থাৎ আমাৰ এক্সৰ ভেলু উলিয়াব দিছিলে, আমি এক্সৰ ভেলু পালোঁ 50 ডিগ্ৰী। ঠিক তেনেকৈ আমি যদি এতিয়া পি আৰডাল এনেকৈ বহাই দিওঁ, কি হ'ব? এ বি আৰু চি ডি এই যিডাল আমাৰ লাইন আছে, এই লাইনৰ দ্বাৰা পি আৰডাল আমাৰ কি হ'ব? ট্ৰেন্সফাৰ্চেল হ'ব। যদি পি আৰডাল ট্ৰেন্সফাৰ্চেল হয়, তেতিয়া আমাৰ কি হ'ব? 50 প্লাছ ৱাই ইকুৱেল 127 ডিগ্ৰী হ'ব। কাৰণ আমাৰ যিটো এংগুল এ পি মই দেখুৱাই দিছোঁ, এংগুল এ পি আৰ ইকুৱেল হ'ব আমাৰ কি? এংগুল পি আৰ ডি। কি হ'ব? অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল। কেতিয়াবা কাৰণটো লিখিব পাৰিব। কাৰণ কিয়? যিহেতু কি হ'ব? পি আৰ ট্ৰেন্সফাৰ্চেল, তো নিলিখিলেও কথা নাই, পি আৰ ট্ৰেন্সফাৰ্চেল আৰু এ বি পেৰেলেল চি ডি। এতিয়া এংগুল এ পি আৰ আমি কি লিখিব পাৰিম? এংগুল এ পি আৰ আমি কি লিখিব পাৰিম? 50 ডিগ্ৰী প্লাছ ৱাই লিখিব পাৰিম। কাৰণ এংগুল এ পি আৰটো 50 প্লাছ ৱাই মিলিয়েতো আছে, ইকুৱেল আমাৰ এংগুল পি আৰ ডি কিমান? 127 ডিগ্ৰী। গতিকে আমি 127 ডিগ্ৰী লিখি দিলোঁ। গতিকে কিমান হ'ব? ৱাই ইকুৱেল আমাৰ হৈ যাব 127 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী। গতিকে আমি এতিয়া যদি 127 মাইনাছ 50 কৰোঁ, কিমান হ'ব? 7 আৰু 5 গ'লে 7, অৰ্থাৎ 77 ডিগ্ৰী। গতিকে আমাৰ এক্সৰ ভেলু পালোঁ আমি, দেয়াৰফৰ ৱাই ইকুৱেল 77 ডিগ্ৰী। গতিকে আমি এক্সৰ ভেলু পালোঁ 50 ডিগ্ৰী আৰু ৱাই ভেলু পালোঁ আমি 77 ডিগ্ৰী। এতিয়া আমি এক্সাৰচাইজ 6.2ৰ 6 নম্বৰ কুৱেশ্যনটো কৰিম। 6 নম্বৰ কুৱেশ্যনটো দিছে ইন দ্য ফিগ 6.33, এইটো আমাৰ 6.33 ফিগ হয়। পি কিউ এণ্ড আৰ এছ আৰ টু মিৰৰ পেৰেলেল টু ইচ আদাৰ। আমাৰ পি কিউ হৈছে এইটো হৈছে আৰ এছ, পেৰেলেল টু ইচ আদাৰ এণ্ড ইনচিডেণ্ট ৰে এ বি ষ্ট্ৰাইকছ এট দ্য মিৰৰ পি কিউ এট বি। আমাৰ যিখন পি কিউ মিৰৰ আছে, এই মিৰৰত এটা ইনচিডেণ্ট ৰে এ বিয়ে কি কৰিছে? ষ্ট্ৰাইক কৰিছে এট পইণ্ট বি। দ্য ৰিফ্লেক্টেড ৰে মুভছ এলং দ্য পাথ বি চি এণ্ড ষ্ট্ৰাইকছ দ্য মিৰৰ আৰ এছ এট চি। আৰু যেতিয়া ইনচিডেণ্ট হৈ পেলাই যেতিয়া ৰিফ্লেক্টেড হৈছে, সেই ৰিফ্লেক্টেড ৰেডালে
আমাৰ যিখন RS মিৰৰ আছে সেই RS মিৰৰখনত C বিন্দুত কি কৰিছে ষ্ট্ৰাইকছ কৰিছে এণ্ড এগেইন ৰিফ্লেক্টেড বেক এলং CD আৰু আকৌ কি হৈ গৈছে ৰিফ্লেকশ্যন হৈ গুচি গৈছে নাও প্ৰুভ ডেট AB পেৰেলেল CD আমি AB আৰু CD AB আৰু CD আমি কি পেৰেলেল বুলি দেখাব লাগে এতিয়া এনেকুৱা ধৰণৰ অংক আমি কি কৰিম আমি এটা কি কৰিলে ফালে যেহেতু আমাৰ এটা ইনসিডেন্ট ইতি হৈছে আমি যেতিয়া আমি পোহৰ প্ৰতিফলনৰ প্ৰতিখন চেপ্টাৰত আছে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্লেকশ্যন চেপ্টাৰটো প্ৰথমতে আছে ইনসিডেন্ট এংগল আৰু ৰিফ্লেকশ্যন এংগল যেহেতু আমাৰ কি হৈছে ইনসিডেন্ট আৰু ৰিফ্লেকশ্যন আছে গতিকে আমাৰ এটা হৈছে আমাৰ কি নৰ্মেল এটা হৈছে আমাৰ নৰ্মেল সাপোজ এটা মই BL আৰু এটা দিলো CM এতিয়া আমাৰ কি হৈছে আমাৰ BL সলিউশন আমাৰ BL যেডাল আমি BL ড্ৰ কৰিলো যেডাল আমাৰ নৰ্মেল BL তাল পাৰপেন্ডিকুলাৰ হৈছে PQ ওপৰত ঠিক তেনেকৈ আমাৰ CM যেডাল এই CM ডাল কি হৈ আছে পাৰপেন্ডিকুলাৰ হৈ আছে আমাৰ RS ৰ ওপৰত যেহেতু BL পাৰপেন্ডিকুলাৰ PQ আৰু CM পাৰপেন্ডিকুলাৰ RS ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰিম যে আমাৰ BL ইকুৱেল কি হ'ব পেৰেলেল কি হ'ব CM BL পেৰেলেল CM হ'ব BL পাৰপেন্ডিকুলাৰ PQ আৰু CM পাৰপেন্ডিকুলাৰ RS গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে BL পেৰেলেল CM যদি BL পেৰেলেল CM হয় গতিকে ইয়াৰ পৰা আমি এতিয়া আমি যদি এনেকৈ বহাই দিওঁ গতিকে কি হ'ব আমাৰ যেডাল BC এই BCডাল কি হয় ট্ৰান্সফাৰ্চেলৰ নিচিনা কাম কৰিব এটা ট্ৰান্সফাৰ্চেলৰ নিচিনা কাম কৰিব গতিকে আমাৰ এইটো এংগল আৰু এইটো এংগল কি হ'ব ইকুৱেল হ'ব কাৰণ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল হ'ব গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰিম নাও এংগল LBC ইকুৱেল কি লিখিব পাৰিম এংগল MCB এইটো কি হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল এটি ইকুৱেশ্যন নম্বৰ আমি 1 দিলো ঠিক তেনেকৈ যেহেতু আমাৰ কি হৈছে আমাৰ যেটা AB ডাল কি হয় ইনসিডেন্ট ৰে হয় আৰু BC ডাল কি হয় আমাৰ ৰিফ্লেক্টেড ৰে হয় গতিকে আমি যেটো আমাৰ ৰিফ্লেকশ্যনৰ ল আছিলে হেতুৰ আমি কি ক'ব পাৰিম যে এংগল ABL ইকুৱেল কি হ'ব এংগল LBC আমাৰ ইনসিডেন্ট এংগল যিমান হ'ব এংগল ABL আৰু এংগল LBC কি হতে আছে এটো আছে আমাৰ ইনসিডেন্ট এংগল এটো আছে কি ৰিফ্লেকশ্যন এংগল গতিকে কি হ'ব ইনসিডেন্ট এংগল ইকুৱেল কি হ'ব ৰিফ্লেকশ্যন এংগল আমি তো ইকুৱেশ্যন নম্বৰ 2 দি থলো ঠিক তেনেকৈ আমি কি হ'ব এংগল BC এটো হ'ব BCM আৰু কি হ'ব MCD এংগল BCM বা MCB লিখিলেও হ'ব BCM আৰু MCB একে MCB ইকুৱেল কি হ'ব MCD ইকুৱেল কি হ'ব ইনসিডেন্ট এংগল ইকুৱেল কি হ'ব ৰিফ্লেকশ্যন এংগল এটো আছে ইকুৱেশ্যন নম্বৰ 3 এতিয়া কি হৈছে এংগল LBC ইকুৱেল আমি কি পালো এংগল MCB ঠিক তেনেকৈ MCB ইকুৱেল আমি কি পালো MCD আকৌ এংগল LBC ইকুৱেল আমি কি পালো এংগল ABL গতিকে আমি এই তিনটা কন্ডিশনৰ পৰা আমি যেটো এই ইকুৱেশ্যন 1 2 3 পালো ইয়াৰ পৰা আমি এটা কন্ডিশন পাই গলো সেই কন্ডিশনটো কি পালো from equation 1 2 and 3 we get আমি কি পালো এংগল ABL ইকুৱেল আমি কি পালো এংগল MCD এই তিনটা ইকুৱেশ্যনৰ পৰা আমি কন্ডিশনটো পাই গলো এই ইকুৱেশ্যন নম্বৰ আমি 4 দিলো এতিয়া আমি যদি ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ কি কৰো লো নাও from equation 1 and 4 we get কি পাম angle LBC plus angle ABL equal আমি কি পাম angle MCB plus angle কি পাম MCD এতিয়া angle কি আছে LBC আমাৰ এইখিনি আৰু angle ABL এইখিনি গতিকে angle LBC আৰু ABL মিলি পেলাই আমাৰ কি হ'ল angle ABC পাই গলো ইকুৱেল ঠিক তেনেকৈ angle MCB মানে কোনখিনি এইখিনি আছে আমাৰ MCB আৰু MCD মানে কোনখিনি এইখিনি
গতিকে আমি এংগুল MCB আৰু MCD মিলি পেলাই আমি গোটেইখিনি পাই গ'লো এই গোটেইখিনি আমি পাই গ'লো এইখিনি কি পাই গ'লো এংগুল BCD আৰু আমাৰ এইটো কি হ'ল এই গোটেইখিনি পালোঁ এইখিনি আৰু এইখিনি আমি গোটেইখিনি পাই গ'লে কি অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল পালোঁ গতিকে আমি এইটো কি হ'ল এইটো হৈছে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল অল্টাৰনেট ইণ্টেৰিয়ৰ এংগুল গতিকে মই ওপৰখিনি মচি দিছোঁ গতিকে আমি কি পাম ফ্ৰম নাও since alternate now এনেকৈ লিখিলেই হ'ল now from alternate interior angle theorem we get কি পাওঁ AB parallel CD অৰ্থাৎ আমাৰ যেটো এটো আমাৰ এংগুল ABC এর এংগুল BC টো আমি কি অল্টারনেট ইন্টেরিয়র এংগুল যেটো অল্টারনেট ইন্টেরিয়র এংগুলটা সমান হলে আমাৰ কি হয় লাইন দুডাল কি হয় প্যারালাল পায় গতিকে আমি হেতু লিখিলো ফ্রম অল্টারনেট ইন্টেরিয়র এংগুল থিওরাম এংগুল AB প্যারালাল CD এতিয়া আমি থিওরাম 6.7 ত প্রুফ কৰিম থিওরাম 6.7 টো মোস্ট ইম্পর্টেন্ট হয় এটা এক্সামত আহিবই Theorem 6.7 to all angle sum property of a triangle. Angle sum property of a triangle. Our theorem to this the sum of the angles of a triangle is 180 degree. Because at a triangle or the tinta কোন থাকে সেই কোন তিনটাৰ যেটো কি এংগুল থাকে সেই এংগুল কিটাৰ যোগফল 180 ডিগ্ৰী বুলি কি কৈছে প্ৰমাণ কৰিব দিছে তো থিওৰামটো পৰীক্ষাত আহিবই এটা আপোনালোকে ভালকে চাব এতিয়া আমি এটা ট্ৰায়াঙ্গল ললো এটা হৈছে আমাৰ ট্ৰায়াঙ্গল এটা আমি A দিলো এটো B দিলো এটা আমি C দিলো এটো এংগুলক আমি 1 বুলি দিলো এটো এংগুলক আমি 2 বুলি দিলো এটো এংগুলক আমি 3 বুলি দিলো এটা আমি এটা প্রুফ কৰিম প্রুফ given আমাক দিয়া আছে কি দিয়া আছে ABC is a triangle ABC is a triangle আমাক দিয়া আছে and কি দিয়া আছে angle 1 angle 2 and 1 2 and 3 are three angles we have to prove that কি প্ৰমাণ কৰিব লাগে যে angle 1 plus angle 2 plus angle 3 কল কিমান 180 ডিগ্ৰী এটা আমি কি কৰিম draw আমি এটা লাইন এনেকৈ প্যাৰেলাল কৰিলো BC প্যাৰেলাল কৰি আমি এটা লাইন এনেকৈ draw কৰিলো suppose P এটা আমাৰ Q draw a line PAQ parallel to BC আমাৰ যেটা PAQ এটা BC সৈতে কি আছে প্যাৰেলাল হৈ আছে গতিকে আমি এটা PAQ এটা লাইন আঁকিলো যেটা হৈছে কি BC সৈতে প্যাৰেলাল suppose আমি এই এংগলটোৰ নাম ধৰিলো suppose আমি এংগলটোৰ নাম দিলো 3 এটো দিলো 4 এটো দিলো আমি 5 এতিয়া যদি আমি BC ডাল এনেকৈ বহাই দিও আমাৰ যেটা AB এই লাইনডাল এডাল আছে আমাৰ ট্ৰান্সভাৰ্সালৰ নিচিনা কাম কৰি আছে গতিকে কি হ'ব এংগল 4 ইকুৱেল এংগল 2 হ'ব নাও কি আছে AB is transversal and কি হয় আছে PAQ parallel কি BC গতিকে ইয়াৰ পৰা আমি কি পাম angle 2 equal angle 4 পাম এটো কি আছে alternate interior angle alternate interior angle ঠিক তেনেকৈ আমাৰ AC ডাল কি ট্ৰান্সভাৰ্সালৰ নিচিনা কাম কৰি আছে এটো আমি লিখিব পাৰো AC
is transversal, আমি তো ইকুৱেশ্যন নম্বৰ 1 দি থলো transversal আৰু কি হৈছে PAQ parallel কি BC গতিকে ইয়াৰ পৰা আমি কি পাম angle 5 equal angle 3 পাম angle 5 equal আমি কি পাম angle 3 পাম এটো কি হ'ব alternate interior angle এটা আমি angle 2 equal কিমান পালো angle 1 equal কি পালো angle 3 equal আমি কিমান পালো angle 4 পালো এখিনতে আৰু এটা বস্তু মই লিখিব পাহৰি গলো আপোনালোকে এখন ওপৰ লিখি লব যেহেতু আমাৰ PAQ যেটা আমাৰ PAQ আছিল এই যেটা লাইনডাল আমাৰ লাইন হৈ গল গতিকে তিনটা এংগল আছে angle 4 angle 1 আৰু angle 5 কি আছে angle 4 plus angle 1 plus angle 5 ইকুৱেল আমি কিমান লিখিব পাৰিম 180 ডিগ্ৰী লিখিব পাৰিম 180 ডিগ্ৰী আমি লিখিব পাৰিম এটা আপোনালোকে ইয়াত লিখিলেও হ'ব আৰু ওপৰত কৰিলেও হ'ব এটা যদি ওপৰত লিখে তেতিয়াও কাৰেক্ট হ'ব আৰু তলত লিখিলেও কোনো প্ৰবলেম নাই গতিকে আমি তো ইকুৱেশ্যন নম্বৰ 2 দিলো আমি তো ইকুৱেশ্যন নম্বৰ 2 দিলো এতিয়া আমি এতিয়া নাও কি হ'ব এটা আমি এই যেটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 পালো ইকুৱেশ্যন নম্বৰ 2 আমি কি পালো angle 4 পালো angle 5 পালো এটা আমি যদি angle 4 ঠাইত আমি যদি angle 2 বহাই দিও আৰু angle 5 ইকুৱেল আমি কি বহাম angle 3 বহাব পাৰিম গতিকে নাও angle 2 equal angle 4 angle 5 equal angle 3 putting angle 2 equal angle 4 angle 5 equal angle 3 in equation number 2 we get কি পাম এটা angle 4 equal আমি কি লিখিব পাৰিম angle 2 লিখিব পাৰিম plus angle 1 তেনেকৈ থাকিব আৰু angle 5 equal আমি কি লিখিব পাৰিম angle 3 লিখিব পাৰিম equal 180 ডিগ্ৰী গতিকে আমি এটো যদি এৰেঞ্জ কৰো কি পাম গো angle 1 plus angle 2 plus angle 3 equal আমি কিমান লিখিব পাৰিম 180 ডিগ্ৰী গতিকে আমি কি কৰিব পাৰিম ইয়াৰ পৰা যে ইকুৱেশ্যন 1 is hence মই ওপৰ লিখি দিছো দেখে ইয়াৰ পৰা আমি কি কৰিব পাৰিম hence equation 1 is proved এটো এসে আমাক প্ৰমাণ কৰিব দিছিল আমাৰ ইকুৱেশ্যন 1 টো আমাক প্ৰমাণ কৰিব দিছিল গতিকে আমি ইকুৱেশ্যন 1 টো প্ৰমাণ কৰিলো আপোনালোকে কন্ডিশন তলত লিখিলে হ'ব ওপৰ লিখিলে হ'ব আপোনালোকে এখিনিত কৰি লব আজি ক্লাছটো মই এখিনতে শেষ কৰিলো আপোনালোকে যদি এট কিবা বুজি পোৱা নাই মোৰ কমেন্ট সেকশনত জনাব আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ